গুৱাহাটীৰ লাঞ্চগেটৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ এটা প্ৰবঞ্চকক খেদি কৰায়ত্ব কৰিছিল ভুক্তভোগীয়ে। বুলবুল শইকীয়া নামৰ প্ৰবঞ্চকটোৰ জালত পৰিছিল কেইবাজনো লোক। পূৰ্বে হানি ট্ৰেপিঙৰ গোচৰত অভিযুক্ত আছিল এই বুলবুলৰ বিৰুদ্ধে বিভিন্ন প্ৰান্তত ৰুজু হৈ আছে ৩৮টাকৈ গোচৰ। এজন লোকক বৰাগাঁৱৰ মাটিৰ নামতো প্ৰবঞ্চনা কৰিছিল এইজনে। সাহিল খান নামৰ এজন যুৱকক প্ৰবঞ্চনা কৰাৰ অভিযোগ বুলবুলৰ বিৰুদ্ধে। সাহিলৰ লগতে আন একাংশই বুলবুলক কৰায়ত্ব কৰে। এনেদৰে একাংশ লোকে বুলবুলক আনকি উত্তম মধ্যমক উঠায় আৰু দিছপুৰ থানালৈ প্ৰবঞ্চকটোক পৰৱৰ্তী সময়ত ভুক্তভোগীয়ে এনেদৰে কৰায়ত্ব কৰি লৈ যায়। আৰু লগে লগে প্ৰবঞ্চনাৰ বলি হোৱা লোকে এতিয়া ভিৰ কৰিছে দিছপুৰ থানাত। এনেদৰে প্ৰবঞ্চকৰে ভৰি পৰিছে এতিয়া গুৱাহাটী মহানগৰী। অধিক তথ্যৰ বাবে আমি হাতত পোনপটীয়া হৈ যাব বিচাৰিছোঁ আমাৰ সাংবাদিক কল্পজিৎ শইকীয়াৰ ওচৰলৈ। কল্প, প্ৰবঞ্চনাৰ ঘটনা আৰু প্ৰবঞ্চক এতিয়া বৃদ্ধি পাইছে ৰাজ্যত, লগতে গুৱাহাটী মহানগৰীত অধিক প্ৰবঞ্চনাৰ এনে ঘটনা সংঘটিত হৈ আছে। তাৰ মাজতে এই প্ৰবঞ্চক ইতিমধ্যে জালত পৰিছে। প্ৰবঞ্চনাৰ বলি হোৱা একাংশই কেনেদৰে কৰায়ত্ব কৰি লৈ গৈছে সেই দৃশ্য আমি দৰ্শক দেখুৱাইছোঁ। সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম। জগদীশ চাওক, ইতিমধ্যে আপুনি সেই কথা NKTV দৰ্শকসকলক অৱগত কৰিছে যে এইখন ৰাজধানী গুৱাহাটী মহানগৰীত এনেধৰণৰ মহাপ্ৰবঞ্চক ইজনৰ পাছত সিজনকৈ কিন্তু দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কালি নিশাৰ ভাগত গুৱাহাটী মহানগৰীৰ লাষ্টগেটৰ পৰা এজন প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰায় 40ৰ পৰা 50জনকৈ লোকক কিন্তু সেই বুলবুল নামৰ যিজন ব্যক্তিজনে ঘৰ দিয়াৰ নামত বা বিভিন্ন মাটিৰ তেখেতে কিন্তু দালাল কৰা দেখা পোৱা গৈছিল। সেই যিগৰাকী বুলবুল, সেই বুলবুলৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত 20ৰ পৰা 25টাকৈ গোচৰ আছে। আৰু কালিৰ দিনটোত, কালি নিশাৰ ভাগত তেখেতক দিছপুৰ লাষ্ট গেটৰ পৰা তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু বৰ্তমান সময়ত দিছপুৰ আৰক্ষী থানাত তেখেতক সোধা পোছা অব্যাহত ৰাখিছে। গোটেই বিষয়টোৰ ওপৰত যদি চাই তেনেহ'লে এইগৰাকী বুলবুলৰ বিৰুদ্ধে কেইবাটাও তেখেতৰ বিৰুদ্ধে গোচৰ আছে। প্ৰথম যদি চাই তেনেহ'লে তেখেতৰ বিৰুদ্ধে গোচৰ আছে। তেখেত হৈছে প্ৰথম মাটিৰ দালাল। প্ৰথম গুৱাহাটী মহানগৰীত যদিহে আপুনি মাটিৰ কিনিব বিচাৰে তেনেহ'লে বুলবুলে এজন লোককে কিন্তু একেটা মাটিকে 4ৰ পৰা 5 বাৰকৈ তেখেতে বিক্ৰী কৰে। তাৰ পাছতে কিন্তু যিসকল ভুক্তভোগী, সেই ভুক্তভোগীসকলে আজিৰ পৰা এটা মাহ পূৰ্বে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। এজাহাৰ দাখিল কৰাৰ পিছতো কিন্তু কোনো সুদুত্তৰ পোৱা নাছিল, যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী থানাত ইখনৰ পাছত সিখনকৈ যেতিয়া এজাহাৰ ইজনৰ পাছত সিজনকৈ যেতিয়া ভুক্তভোগী দিছিল, তাৰ পাছতেই কালি নিশাৰ ভাগত বুলবুল নামৰ এইজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ লোকসকল। আজিৰ দিনটো দিছপুৰ আৰক্ষী থানাত হয়তো দিনৰ 10 বজাৰ লগে লগে উপস্থিত হ'ব। হয়তো তেখেত জেল যোৱাৰো সম্ভাৱনা আছে। হয়তো আজিৰ দিনটো তেখেতক আদালতত হাজিৰ কৰিব দিনৰ 2 পৰা 2:30 বজাৰ ভিতৰত। তাৰ পাছত হয়তো 5ৰ পৰা 6 দিন তেখেতক জিম্মাত বিচাৰিব। এইটো কাৰণেই জিম্মাত বিচাৰিব কাৰণ আৰক্ষীৰ হাতত বহুত তথ্যৰ প্ৰয়োজন হ'ব। কাৰণ এইজন বুলবুল আলীয়ে গুৱাহাটী মহানগৰীত বহু লোকক কিন্তু বহুদিন ধৰি মহাপ্ৰবঞ্চক এইগৰাকী লোকে সকলোকে ঠগি আছে। বিভিন্ন সময়ছোৱাত এইজন বুলবুলৰ বিৰুদ্ধে হানি টেপিঙৰ দৰে ঘটনাটো কিন্তু তেখেতৰ নাম সাঙুৰ খায়। আৰু এইগৰাকী বুলবুল কিন্তু কালিৰ দিনটোত অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এইগৰাকী মহাপ্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰাৰ পাছতে কিন্তু আৰক্ষীয়ে যেতিয়া গ্ৰেপ্তাৰ কৰিলে, তাৰ পাছতে কিন্তু যিসকল ভুক্তভোগীসকল নিশাৰ ভাগত দিছপুৰ আৰক্ষী থানাত হাজিৰ হৈছিল। আপুনি যদি চাই আজিৰ দিনটোত দিছপুৰ আৰক্ষী থানাত সেইসকল ভুক্তভোগী লোকসকল আজিৰ দিনটোতো হয়তো কিছু সময় পাছতে তেখেতসকল আহি উপস্থিত হ'ব। তাৰ পাছতেই গোটেই বিষয়টোৰ ওপৰত হয়তো তেখেতসকলে অৱগত কৰিব। প্ৰায় এখন দীঘলীয়া তালিকা আছে বুলবুলৰ বিৰুদ্ধে। 40ৰ পৰা 50জনীয়া এজন লোকৰ এখন তালিকা আছে। সেই তালিকাৰ ভিত্তিতেই তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে। আজিৰ দিনটো তেখেতক সোধা পোছা অব্যাহত ৰাখিব। গোটেই বিষয়টোৰ ওপৰত আমি NKTV দৰ্শকসকলক কিছু সময় পাছত বা ইয়াৰ পাছৰ আমাৰ যি পোনপটীয়া সম্প্ৰচাৰ সেই স্থানৰ পৰা আমি ক'বলৈ চেষ্টা কৰিম। কিন্তু এটা কথাই ক'ব লাগিব, দিছপুৰ আৰক্ষীয়ে কালিৰ নিশাৰ ভাগত এজন মহাপ্ৰবঞ্চক, এজন দালালক কালিৰ দিনটোত আটক কৰিবলৈ সক্ষম হয়। আজিৰ দিনটোত দিছপুৰ আৰক্ষী থানাতে তেখেতক ৰখাইছে, সোধা পোছা অব্যাহত ৰাখিছে। আৰু এইগৰাকী বুলবুলৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ আছে। হানি টেপিঙৰ দৰে ঘটনাত তেখেতৰ নাম সাঙুৰ খাইছে। ইয়াৰ পূৰ্বেও তেখেত কাৰাগাৰত গৈছিল। সমান্তৰালকৈ এইগৰাকী বুলবুলে কিন্তু মাটিৰ দালাল কৰে। এইগৰাকী বুলবুলে গাড়ীৰ কাৰোবাৰ পৰা ভাড়া লৈ আনে। ভাড়াৰ যি পইচা, সেই পইচাও নিদিয়া তেখেতৰ বিৰুদ্ধে অভিযোগ আছে। কেইবাখনো গাড়ী বিক্ৰী কৰি ভাড়া লৈ আনি বিক্ৰী কৰি দিয়াৰো তেখেতৰ বিৰুদ্ধে অভিযোগ আছে। আৰু এইগৰাকী বহু অভিযোগৰ ভিত্তিতে কিন্তু কালিৰ দিনটোত তেখেতক গ্ৰেপ্তাৰ কৰিবলৈ, আটক কৰিবলৈ সক্ষম হয়। আৰু আজিৰ দিনটোতেই দিছপুৰ আৰক্ষী থানাত ৰখোৱা হৈছে। গোটেই বিষয়টোৰ ওপৰত আৰক্ষীয়ে কিছু সময় পাছতেই আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ লোকসকল আহি উপস্থিত হ'ব। তাৰ পাছতেই জেৰা চলাব বুলবুলক। হয়, নিশ্চয় কল্প, ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সবিশেষ এই সন্দৰ্ভত পোনপটীয়াভাৱে জনোৱাৰ বাবে।